সো কুলম্বছ ল কি কৈছিলে, কুলমে কি কৈছিলে যে যদি দুটা চাৰ্জ ওচৰলৈ অনা হয়, সাপোজ এটা চাৰ্জ কি লৈছে, এইটো চাৰ্জৰ নাম কি লৈছে Q1, এই Q1 চাৰ্জৰ ওচৰত সাপোজ আৰু এটা চাৰ্জ R ডিস্টেন্সত আৰু এটা চাৰ্জ লৈ আহিছো, ঠিক আছে। এই চাৰ্জে এই চাৰ্জৰ ওপৰত এটা ফোৰ্স দিব, এই চাৰ্জেও এইটো চাৰ্জৰ ওপৰত এটা ফোৰ্স দিব, আৰু ফোর্সটো অ্যাট্রাকটিভ হবে না রিপালসিভ হবে, চার্জ দুটার নেচারের উপর ডিপেন্ড করব। যদি দুইটা পজিটিভ চার্জ হয় রিপালশন করব, যদি অপোজিট চার্জ হয় অ্যাট্রাকশন করব। ইয়াত ধৰি লৈছো দুইটাই পজিটিভ চার্জ আছে, সো দুইটা পজিটিভ চার্জ থকাৰ কাৰণে এটা আনটো কি কৰিব, ফোর্স দিব, দূৰত ঠেলিব। আৰু যিটো ফোর্স, সেই ফোর্সটোৰ নাম কুলমে দিছিলে কি, ইলেক্ট্ৰষ্টেটিক ফোর্স। আৰু সেই ফোর্সৰ যিটো ডাইৰেকশ্যন কেনেকুৱা হ'ব, সাপোজ এইটো চাৰ্জৰ দ্বাৰা এইটো চাৰ্জক এটা লাইন ড্ৰ কৰিছো, এই লাইনৰ এলং হ'ব যিটো ফোর্স এপ্লাই কৰিছে। সো মানে এই চার্জে ইয়াৰ ওপৰত যিটো ফোর্স দিছে সেইটো কি হ'ব, এই লাইন জইনিং এলং দা হৈ যাব, ঠিক আছে। এইটো হৈছে কি কুলম্ব ফোর্স অৰ ইলেক্ট্ৰষ্টেটিক ফোর্স। এই ইলেক্ট্ৰষ্টেটিক ফোর্সটো দুটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে। এনেকে দিছিলে কুলমে যে ফোর্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য টু চাৰ্জ, মানে দুটা চাৰ্জক প্ৰডাক্ট কৰি যিমান ডাঙৰ ভ্যালু পাম ফোর্সটো সিমান ডাঙৰ হ'ব। এইটো হৈছে এক নম্বৰ কণ্ডিশ্যন, কি দ্য ফোর্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য চাৰ্জ। আৰু সেকেন্ড হৈছে কি ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কোয়ার অফ দ্য ডিস্টেন্স বিটুইন দেম, মানে ডিস্টেন্স যিমান বাঢ়ি যাব চাৰ্জ ফোর্সৰ ভ্যালুটো সিমানে কমি যাব। সো এই দুটা কণ্ডিশ্যন দিছিলে। প্ৰথমটো আছিলে কি যে ফোর্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য প্ৰডাক্ট অফ দ্য চাৰ্জ আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কোয়ার অফ দ্য ডিস্টেন্স বিটুইন দেম, ঠিক আছে। এই দুটা ইকুৱেশ্যন যদি আমি কম্বাইন কৰি লিখো তেতিয়া কি লিখিব পাৰিম, প্ৰপৰ্চনেল Q1 Q2 বাই R স্কোয়ার, ঠিক আছে। এতিয়া ইয়াক মই এইফালে লিখিছো, এই প্ৰপৰ্চনেল চিম্বলটো যেতিয়া গুচাই দিম, গুচাই দিলে কি হৈ যাব, এটা কনষ্টেন্ট আহিব, কনষ্টেন্টটো লোৱাইছিলে কি K, সো বাকীখিনি কি থাকিব Q1 Q2 বাই কি হৈ গ'ল R স্কোয়ার। এইটো হৈ গ'ল কুলম্বছ যিটো ল, দুটা চাৰ্জৰ মাজত যিটো হয় এপ্লাই হোৱা ফোর্স, সেই ফোর্স ওলোৱাৰ ফৰ্মুলাটো। ইয়াতে K হৈছে কনষ্টেন্ট, আৰু K ৰ যিটো ভ্যালু সেইটো হৈছে কি 1/4 পাই এপসাইলন নট, আৰু ইয়াৰ যেটা এক্সপেৰিমেন্টাল ভ্যালুখিনি বহাই দিয়াৰ পিছত পোৱা গৈছে 9 × 10⁹ নিউটন মিটাৰ স্কোয়ার বাই কুলম্ব স্কোয়ার, এইটো SI ইউনিটত, ঠিক আছে। এইটো হৈছে কুলম্বছ ল। কুলম্বছ ল কিয় দৰকাৰ পৰে, দুটা পইণ্ট চাৰ্জৰ মাজত এপ্লাই হোৱা ফোর্স। ইম্পৰ্টেণ্ট কথাটো কি পইণ্ট চাৰ্জ হ'ব লাগিব। তো দুটা পইণ্ট চাৰ্জ যদি R ডিস্টেন্সত ৰাখো, এটা আনটোৰ ওপৰত ফোর্স দিয়ে, আৰু ফোর্সৰ ভ্যালু কোনে দিয়ে, এই কুলম্ব ফোর্স বা ইলেক্ট্ৰষ্টেটিক ফোর্সৰ এই ফৰ্মুলাৰ দ্বাৰা আমি ওলাব পাৰো। বহুত ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, ইয়াৰ পৰা বহুত ধৰণৰ নিউমেৰিকেলছ আহি যাব পাৰে।